নমস্কাৰ পৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি আৰু আজি বহু গুৰুত্বপূৰ্ণ বিষয় যেহেতু আজিৰ দিনটোত আমি ইতিমধ্যে চৰ্চালৈ অহা দুটাকৈ বিষয় ইতিমধ্যে সেই সন্দৰ্ভত আমি জনাই গৈছো যে অগপ আৰু বিজেপিৰ মিত্ৰতা দ্বিতীয়তে কথাটো হৈছে দ্বিতীয় প্ৰসংগটোৱে হৈছে যে আজি দুজনকৈ নেতাই বিজেপি যোগদান কৰিব কংগ্ৰেছৰ নেতাই গতিকে সেই সন্দৰ্ভত আমি আলোচনা আগবঢ়াই যাম আৰু লগতে ৰাইজৰ প্ৰতিক্ৰিয়া আমি জনাই যাম আৰু লগতে আমি জনাই যাম যে যেহেতু আজিৰ দিনটো সবাতোকৈ ডাঙৰ কথাটো হৈছে ডাঙৰ যেহেতু বিষয়টোৱে হৈছে যে মিত্ৰতা কাৰণ যি মিত্ৰতা বিষয় লৈ ইমান দিনে চৰ্চাত আছিল বিজেপি বা অসম গণ পৰিষদ যি মিত্ৰতা বিষয় লৈ বিজেপিৰ তৰফৰ পৰা বাৰে বাৰে কোৱা হৈছিল যে সেই মিত্ৰতা পুনৰ এবাৰ কেতিয়াও নহয় বা তৃণমূল কৰ্মীসকলে সেই সন্দৰ্ভত তেওঁলোকে নস্বাত কৰিছে তৃণমূল কৰ্মীসকলে নিবিচাৰে অগপ আৰু বিজেপিৰ মিত্ৰতা হোৱাটো গতিকে দেখিবলৈ পোৱা গৈছিল যে যথেষ্ট এই ক্ষেত্ৰত তৰ্ক বিতৰ্ক হৈছিল যথেষ্ট এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল যে সমালোচনা আৰম্ভ হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাতে অসম গণ পৰিষদক এনেধৰণে তুলা ধুনা দিছিল যে সেয়া সঁচাকৈ কবলৈ গলে সাধাৰণ ৰাইজৰ বাবেও কিন্তু অসহনীয় আছিল কিন্তু এটা দেখিবলৈ পোৱা গৈছে যে সেই মিত্ৰতা হল আৰু যদিহে মিত্ৰতা হ'বলগীয়া আছিল তেতিয়া হলে কিয় তেওঁলোকৰ মাজত মতানৈক্য হৈছিল বা কিয় তেওঁলোকৰ মাজত তৰ্ক বিতৰ্ক হৈছিল কিয় ইজনে সিজনক বুকা ছটিয়াইছিল গতিকে সেয়া গুৰুত্বপূৰ্ণ কথা আমি সেই সন্দৰ্ভতো আলোচনা আগবঢ়াই যাম আমাৰ সৈতে দুজনকৈ আমাৰ সৈতে নেতা আছে আৰু লগতে আন এক প্ৰসংগ আমি উত্থাপন কৰিম কাৰণ এয়াও এক ডাঙৰ বিষয় যে কালি যেহেতু কুকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ প্ৰাৰ্থী হ'ব মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এই কথা কালি ঘোষণা কৰা হৈছে মঙলবাৰে বৰমাত অনুষ্ঠিত বিপিএফৰ কেন্দ্ৰীয় ৱৰ্কিং কমিটিৰ বৈঠকত লোৱা হয় এই সিদ্ধান্ত লোকসভা নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছত এতিয়া কি ৰণকৌশল তৈয়াৰ কৰিছে প্ৰমীলা ৰাণী ব্ৰহ্মই আমি পোনপটীয়াকৈ সংযুক্ত হৈছো প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়াৰ সৈতে হয় আমি শান্তিগিৰি নাৰ্জাৰী আপোনাৰ সৈতে আমি সংযুক্ত হৈছো প্ৰথম প্ৰতিক্ৰিয়াটো আমি জানিব বিচাৰিম প্ৰমীলা ৰাণী ব্ৰহ্মৰ হয় যোৱাকালি মোৰ নামটো ঘোষণা কৰিলে সেইটো মই সাদৰে গ্ৰহণ কৰিছোঁ আৰু মই সুখী হৈছোঁ যে আমাৰ দলত ইউনানিমাছলি মোৰ নামটো ঘোষণা কৰিলে আৰু ৰণকৌশলৰ কাৰণে মই এতিয়া ৰেডি হৈ আছোঁ প্ৰস্তুত হৈ আছোঁ হয় ৰণকৌশলৰ কাৰণে আপুনি প্ৰস্তুত হৈ আছে প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া কিন্তু হীৰা শৰণীয়ে আপোনাক কিছু কটাক্ষ কৰিছে যে এই ক্ষেত্ৰত দেখা যাব যে এই যি যুদ্ধ হ'ব এই যে নিৰ্বাচন হ'ব গতিকে তাত তেওঁলোকে এক প্ৰত্যাহ্বান হ'ব পাৰে বুলি তেখেতৰ যিটো প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছোঁ যে প্ৰতিদ্বন্দ্বিতাত সকলোৱে বিভিন্ন ধৰণৰ কথা কৈ পেলাই অপজিট ছেকশ্যনক মানে দুৰ্বল কৰিবলৈ চেষ্টা কৰে কিন্তু মই মৰম চেনেহ আৰু শ্ৰদ্ধাৰ মাজেৰে ৰাইজক মই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ বিটিএডি অঞ্চলত বসবাস কৰা সকলো জনগোষ্ঠীৰ মাজত যাতে মৰম চেনেহ ভাতৃত্ববোধটো আমি সুদৃঢ় কৰিব পাৰোঁ তাৰ কাৰণে মই কাম কৰিম আৰু বিটিচি অঞ্চলত থকা সকলো অঞ্চলসমূহত উন্নয়নৰ কাৰণে যাতে মই কাম কৰিব পাৰোঁ তাৰ কাৰণেহে এই ৰণকৌশল মই প্ৰস্তুত কৰিম হয় আপুনি যেহেতু বহু কাম ইতিমধ্যে ৰাইজৰ বাবে আপুনি যথেষ্ট আপোনাৰ যে তৎপৰতা আমি সেয়া দেখিবলৈ পাইছোঁ বনমন্ত্ৰী হিচাপেও আমি দেখিবলৈ পাইছিলোঁ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী হিচাপেও আমি সেই তৎপৰতা নিশ্চিতভাৱে সেয়া মানি ল'বই লাগিব আমি দেখিছোঁ কিন্তু এই ক্ষেত্ৰত আপুনি যিহেতু আপুনি কৈছে যে বিটিএডিৰ বাবে আপুনি এতিয়া কিবা কৰিব বিচাৰিছে নিৰ্বাচিত যদি হয় আপুনি গতিকে তেনে ক্ষেত্ৰত আপুনি কি কৰিম বুলি কিবা তেনেকুৱা ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে নেকি যোগাযোগৰ যিখিনি আন্তঃগাঁথনি সেইটো আমাৰ প্ৰথম লক্ষ্য হ'ব আৰু খেতিয়কসকলৰ কাৰণে পানী যোগানৰ ব্যৱস্থা সেইটো আমাৰ লক্ষ্য হ'ব এতিয়া বিটিডি এডমিনিষ্ট্ৰেশ্যনে কৰিব কিন্তু যাতে মই তেওঁলোকক সহায় কৰিব পাৰোঁ আৰ্থিকভাৱে আমি যাতে সক্ষম হ'ব পাৰোঁ তাৰ কাৰণে মই কাম কৰিম হয় নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক আৰু আপুনি ইতিমধ্যে আমাৰ সাংবাদিকৰ আগত জনাইছে যে আপোনাৰ যথেষ্ট কাম আছে আজিৰ দিনটোত যথেষ্ট কাৰ্যসূচী আছে গতিকে আমি আপোনাক ধন্যবাদ জনাইছোঁ প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়া আমাৰ সৈতে আছিল এই অনুষ্ঠানত আৰু এই মুহূৰ্তত মই আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে প্ৰথম আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক শৈলেন কলিতা ডাঙৰীয়া আমাৰ সৈতে আছে আৰু আনহাতে বিজেপিৰ তৰফৰ পৰা আমাৰ সৈতে আছে লগতে এটিডিচিৰ উপাধ্যক্ষ নৱদীপ কলিতা ডাঙৰীয়া আমাৰ সৈতে আছে গতিকে আমি তেওঁলোকক পৰিচয় কৰি দিবলৈ ওলাইছোঁ আমাৰ ৰাইজৰ সৈতে আৰু আজি যিটো গুৰুত্বপূৰ্ণ বিষয়বস্তু ডাঙৰীয়া আপোনালোকক স্বাগতম জনাইছোঁ আৰু বিষয় আজি আপোনালোকে নিশ্চয় জানিছে যে মিত্ৰতা সন্দৰ্ভত আজি আমি আলোচনা কৰিম দ্বিতীয়তে আজি বিজেপি যোগদান কৰিব দুগৰাকীকৈ কংগ্ৰেছৰ প্ৰভাৱশালী প্ৰাক্তন নেতা গতিকে সেই সন্দৰ্ভত আমি আলোচনা আগবঢ়াই নিম প্ৰথম প্ৰতিক্ৰিয়া মই কংগ্ৰেছৰ তৰফৰ পৰা জানিব বিচাৰিছোঁ কাৰণ এই যে মিত্ৰতা প্ৰসংগ উত্থাপন হৈছে তাত প্ৰথম কথাটোৱে উত্থাপন হৈছে যে কংগ্ৰেছক ৰুধিবৰ বাবেহে কিন্তু মিত্ৰতা কৰা হৈছে ডাঙৰীয়া
না কথাটো আপোনাৰ প্ৰশ্নটোতে একচুৱেলি উত্তৰটো মানে খুব স্পষ্ট হৈ থাকিলে যে কংগ্ৰেছক ৰুধিবৰ কাৰণে এই ৰণনীতি এইটো খুব ডাঙৰ কথা কৈছে আপুনি মানে কংগ্ৰেছ দলটো ইমানেই শক্তিশালী বুলি বিজেপি বা অন্য তেওঁলোকৰ সমভাৱাপন্ন ৰাজনৈতিক যি চিন্তাধাৰা তেখেতসকলে এইটো স্পষ্ট কৰি দিছে যে কংগ্ৰেছ দলক এইবাৰ প্ৰতিহত কৰাটো ইমান সহজ নহয় যিমান সহজ বুলি হয়তো তেখেতসকলে 2014 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাবিছিলে গতিকে এই ক্ষেত্ৰত তেখেতসকলে 2019 চনৰ লোকসভা নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কাৰণ আমাক 2014 চনত বিজেপি দলে কংগ্ৰেছক এটা প্ৰশ্ন কৰিছিল যে তেখেতসকলে বিজেপিৰ ওচৰত ধৰাশায়ী হৈ যাব এইবাৰ তেওঁলোকে সেই উলটাকৈ সেই ভাৱটো নিশ্চয় আনিছে চাগে যে কংগ্ৰেছৰ ওচৰত হয়তো ধৰাশায়ী হ'বৰ কাৰণে তেওঁলোক আগবাঢ়ি গৈ আছে নহলে বিজেপি দলৰ গুৱাহাটী সমষ্টিৰ যিগৰাকী সন্মানীয় সাংসদ বিজয়া বাইদেউ তেখেতে এইবাৰ কেতিয়াবা মিটিঙত কোৱা শুনিছো যে তেখেতে এইবাৰ হয়তো অৱসৰ গ্ৰহণ কৰিব তো তেখেতে অৱসৰ গ্ৰহণ কৰিলে গুৱাহাটীত কোন প্ৰাৰ্থী হ'ব মাজে মাজে ওলাই আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে তেখেতে নিৰ্বাচন খেলিব গুৱাহাটীৰ পৰা এতিয়া দেখা গৈছে তেখেতে তেজপুৰৰ পৰা খেলিব এইটো কিমান সঁচা নাজানো কিন্তু মই ধাৰণাটোহে কৈছো যিটো আমি টিভিত দেখি থাকো তো তাৰ মানে কি হৈছে যে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে তেজপুৰৰ পৰা নিৰ্বাচন খেলে তেখেতসকলে গুৱাহাটীত প্ৰাৰ্থী বিচাৰি পোৱা নাই দুই এজনৰ নাম ওলাই আছে প্ৰাৰ্থী তালিকাত আছে মই আপোনাৰ ওচৰলৈ যাম এবাৰ কাৰণ বিজেপি তৰফৰ পৰা যিহেতু আমি এই কথা জানিব বিচাৰিম এই মিত্ৰতা প্ৰসংগত প্ৰথমতে গতিকে আপোনাৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম এই ক্ষেত্ৰত আচলতে যিটো কংগ্ৰেছে কৈছে এতিয়া যিটো কংগ্ৰেছৰ কথা হৈছে আপোনালোকে দেখিছে যে ৰাহুল গান্ধী কংগ্ৰেছৰ যিজন প্ৰধানমন্ত্ৰী হ'বলৈ ওলাইছে ৰাহুল গান্ধী তেওঁ যেতিয়া ওছামা বিন লাডেনক যি কয় আজি মাছুদ আজহাৰক যি কয় সেই যি কোৱা মানুহে কেনেকৈ প্ৰধানমন্ত্ৰী হ'ব তাৰ কাৰণে আৰু কংগ্ৰেছৰ যি দুৰ্নীতি ভ্ৰষ্টাচাৰ ইমান দিন ৰাইজে দেখিছিল লগতে যি 14 চনৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ে সুশাসন আৰু সবল নেতৃত্ব দেখিছে তাৰ প্ৰতি আকৰ্ষিত হয় ইতিমধ্যে অসমতেই নহয় গোটেই ভাৰতবৰ্ষতে আজি ৱেষ্ট বেংগল কওক মধ্যপ্ৰদেশ কওক গুজৰাট কওক সকলোতে এমএলএ মন্ত্ৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বেলেগ বেলেগ দলৰ পৰা বিজেপিৰ প্ৰতি আকৃষ্ট হৈ সব ভাৰতীয় জনতা পাৰ্টিত আহি যোগ আপনি এই প্ৰসংগটো যেটো উত্থাপন কৰিছে আকৃষ্ট হোৱাৰ কথাটো যেটা আপনি উত্থাপন কৰিছে বা আপোনালোকৰ দলত যোগদান কৰা উত্থাপন কৰিছে গতিকে আজিৰ দিনটোৰ আন এক গুৰুত্বপূৰ্ণ বিষয় হেয়াও কিন্তু মই পুনৰবাৰ শৈলেন কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম যে আজি যেহেতু কিৰিপ চলিহা প্ৰাক্তন নেতা কিৰিপ চলিহা যোগদান কৰাৰ কথা আজি আৰু আনহাতে প্ৰভাৱশালী এগৰাকী প্ৰাক্তন নেতা গৌতম ৰয়ো আজি বিজেপি যোগদান কৰিব এই ক্ষেত্ৰত আপোনাৰ কেনেকৈ আপোনালোকৰ তৰফৰ পৰা কেনে ধৰণৰ প্ৰতিক্ৰিয়া হ'ব পাৰে কংগ্ৰেছৰ প্ৰতিক্ৰিয়াটো জানিব প্ৰথমতে মই সন্মানীয় নৱদীপ কলিতা ডাঙৰীয়ে কোৱা কথাটো উত্তৰটো দি ল'বলৈ গৈছো তেখেতে মানে কি হৈছে বিজেপিৰ এতিয়া হেতুৱে প্ৰব্লেম হৈছে মানে মই তেখেতক সন্মান সহকাৰে কৈছো আৰু বিজেপি দলক মই দলৰ প্ৰতি কেতিয়াও কাৰো আক্ষেপ নাথাকে দলৰ নীতিৰ প্ৰতি কেতিয়াবা আক্ষেপ থাকে আমাৰ ৰাজনৈতিক দলৰ কৰ্মী হিচাপে তো মই বিজেপি দল আৰু এখেতক সন্মান কৰি কৈছো এখেতসকলৰ সমস্যাটো এতিয়া এতিয়াই হৈছে যে কোনোফালে এওঁলোকে মানে পাৰ পোৱা নাই নাপায় এতিয়া ৰাহুল গান্ধী আক্ৰমণ কৰা টাৰ্গেট কৰিছে যিগৰাকী ৰাহুল গান্ধী ডাঙৰীয়াক এখেতসকলে কয় তেওঁলোক মোদীৰ যোগ্য নহয় বুলি ভাবে আকৌ সেই ৰাহুল গান্ধীৰ ভোটে এতিয়া বিজেপিক খেদি ফুৰিছে আৰু মই কৈছো যে হয় যে কেতিয়াও এটা সন্ত্ৰাসবাদীক সন্মান কৰাটো উচিত নহয় কাৰণ তেওঁ এটা বিশ্বত ৰাখিত সন্ত্ৰাসবাদী কিন্তু ঠিক আছে ৰাহুল গান্ধী ডাঙৰীয়াই যি ক'ব নালাগিছিল ধৰি লৈছো তেখেতে কিবা বেলেগ অন্তৰ্নিহিত উদ্দেশ্য কৈছিল কিন্তু কথাটো হ'ল কি যিগৰাকী ওছামা বিন লাডেনক নৱাজ শ্বৰীফ ডাঙৰীয়াই এটা ঘৰৰ ভিতৰ এক মিনিট দাদা মই মোদী ডাঙৰীয়াৰ নিচিনা নেতৃত্ব থকাৰ পিছত মোদী ডাঙৰীয়াৰ নিচিনা লিডাৰ থকাৰ পিছত আপুনি যেতিয়া ক'ব যে বিজেপি আপুনি চাই থাকক আমাৰ যেতিয়া আপুনি বাকি বেলেগত বাদ দিয়ক আজি আমিনগাঁৱৰ যিখন মিটিং হৈছে আমিনগাঁৱৰ মিটিঙতে প্ৰমাণ কৰি দিছে যে অসমত নেক্সট ইলেকশ্যন কি হ'ব গৈ আছে আপুনি চাওক আজি 14 চনৰ আগতো ইলেকশ্যন দেখিছে 14 চনৰ আগতো আপুনি ইলেকশনৰ মিটিং দেখিছিলে আৰু 14 এতিয়াও আপুনি দেখিছে সেইদিনা স্কুলৰ বাছেৰে কিমান মানুহ লৈ আহিছিল
আশা কৰ্মী কিমান টকা দি দৰমহা আশা কৰ্মী কিমানজন আছে কিন্তু তাতে আমাৰ সেইদিনা চকী আছিলে 3.5 লাখ য'ত আমাৰ চকী আছিলে 3.5 লাখ তাৰ পিছত আপোনাৰ বাইহাটা চাৰিৰ পৰা ট্ৰেফিক জাম কিমান মানুহ বাহিৰত আছিল আমাৰ 50,000 যিকি নহওক মই নৱদীপ কলিতা ডাঙৰীয়া আপুনি ক'ব বৰ্তমান আৰু এটা কথা চাওক আপুনি কৈছে আজি নৱদীপ কলিতা ডাঙৰীয়া মই আপোনাৰ ওচৰত আকৌ পুনৰবাৰ আহিছো যে যিটো মিত্ৰতাৰ সন্দৰ্ভত মই এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো কিন্তু মই আপোনাক সুধিছো যে মই প্ৰথমতে নৱদীপ কলিতা ডাঙৰীয়া শৈলেন কলিতা ডাঙৰীয়া মই আপোনাক সুধিছিলো যে দুয়োগৰাকী প্ৰাক্তন নেতাই প্ৰভাৱশালী নেতাই যিহেতু যোগদান কৰিব গৈছে বিজেপিত গতিকে তেনে ক্ষেত্ৰত আপোনালোকৰ দলৰ তৰফৰ পৰা কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব লাগে আজিৰ দিনটোত কিন্তু মই পুনৰ এবাৰ নৱদীপ কলিতা ডাঙৰীয়া মই প্ৰশ্ন আপোনাৰ ওচৰত থৈ দিছো আপুনি উত্তৰ দিব কিন্তু নৱদীপ কলিতা ডাঙৰীয়া মই আপোনাৰ ওচৰত পুনৰ এবাৰ আহিছো সভাৰ কথা উল্লেখ কৰাৰ কাৰণে এই সভাসমূহত যেতিয়া মিত্ৰতাৰ প্ৰসংগ উত্থাপন হয় সংবাদ মাধ্যমে প্ৰশ্ন যেতিয়া সোধে তেতিয়া কিন্তু তৃণমূল কৰ্মীসকলে মিত্ৰতা নিবিচাৰে বুলি জনোৱা হৈছিল কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল যিটো কথা আচলতে ধাৰণা কৰাই হৈছিল যে এখন অগপৰ এখন নাটক আছিল কিন্তু সেয়াই সত্য প্ৰমাণিত হ'ল আৰু দেখিবলৈ পোৱা গ'ল যে এই মিত্ৰতা হ'ল য'ত নেকি আপোনালোকে কিন্তু তুলা ধুনা দি আছিল গালি পাৰি আছিল অগপক এইটো এটা কথা চাওক যোৱা যি পঞ্চায়ত ইলেকশ্যন আছিল পঞ্চায়ত ইলেকশ্যনত আমাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি সমৰ্থন আছে ৰাইজৰ যি সমৰ্থন আছে মৰম আছে আপোনালোকে ইতিমধ্যে দেখিছে আৰু এতিয়া গোটেই অসমবাসীৰ এইটো প্ৰয়োজন আছে যে বিজেপি আৰু বিজেপি লগ হ'ব লাগে সেইকাৰণে বিজেপি লগ হ'ব গৈ আছে হয় শেহতীয়াভাৱে আপোনালোকৰ তৰফৰ পৰা তাৰমানে এইটোৱে হ'ল যে এজিপি বিজেপিক ৰাইজে বিচাৰিছে একলগ হোৱাটো সেইটোৱে কথা মই কংগ্ৰেছৰ শৈলেন কলিতা ডাঙৰীয়া পুনৰ আপোনাৰ ওচৰলৈ যাম দুটা কথা ৰাইজে বিচাৰিছে এজিপি আৰু বিজেপি অৰ্থাৎ অগপ আৰু বিজেপি মিত্ৰতা হ'ব লাগে 2 নম্বৰ কথাটো হৈছে মই পুনৰ আপোনাক একেটা প্ৰশ্ন কৰিছো যে দুগৰাকী কংগ্ৰেছৰ নেতাই আপোনালোকৰ তাত আজি যোগদান কৰিছে কিন্তু এই মুহূৰ্তত মই যেহেতু ৰাইজৰ প্ৰতিক্ৰিয়া সন্দৰ্ভতো জনাইছো কাৰণ পুৱাৰ শিৰোনামত আমি ৰাইজৰ প্ৰতিক্ৰিয়া ল'ম আমাৰ এই বিষয়টোৰ ওপৰত মই প্ৰথমতে নগাঁৱলৈ যাম নীলোৎপল আছে আৰু লগতে তাৰ সমান্তৰালভাৱে আমি সঞ্জীৱৰ ওচৰলৈ যাম লখিমপুৰত আছে প্ৰথমে মই নীলোৎপলৰ ওচৰলৈ আহিছো নীলোৎপল নিশ্চয় পাপৰি মই এই মুহূৰ্তত উপস্থিত আছো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বাগিয়ত আৰু মই এটা বস্তু দেখুৱাম কৰাৰ পাছত হেমন্ত দেখুৱাব আজি ইয়াত বিষ্ণু যজ্ঞৰ ভাগৱত পাঠৰ আয়োজন কৰা হৈছে কিছু সময়ৰ পিছতেই আমি প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতিক্ৰিয়া আমি লাভ কৰিবলৈ সক্ষম হ'ম কিন্তু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ মই এটা কথা ক'ব লাগিব যে যিহেতু অগপ আৰু বিজেপিৰ মিত্ৰতা সম্পন্ন হৈছে আৰু বিজেপি অগপৰ মিত্ৰতা সম্পন্ন হোৱাৰ পিছতেই অসম গণ পৰিষদত কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি যি মণিমাধৱ মহন্ত তেখেতে যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে আৰু কলিয়াবৰ লোকসভা সমষ্টি যিটো লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ তেখেতে প্ৰতিনিধিত্ব কৰি আহিছে গৌৰৱ গগৈ তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ আৰু কলিয়াবৰ লোকসভা সমষ্টি যিটো অতি শক্তিশালী দুৰ্গ হিচাপে চিহ্নিত হয় কংগ্ৰেছৰ বাবে কলিয়াবৰ লোকসভা সমষ্টিত কিন্তু এইবাৰ কংগ্ৰেছ তীব্ৰ প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব সেয়া নিশ্চিত কাৰণ এটা কথা ক'ব লাগিব বিগত সময়ছোৱাত অগপ আৰু বিজেপিৰ ভোট বিভাজনৰ সুযোগ লৈ বাৰে বাৰে কংগ্ৰেছ বিজয়ী হৈ আহিছে কিন্তু যদিহে এইবাৰ মিত্ৰতাক ৰাইজে ভালদৰে গ্ৰহণ কৰে বা ইতিবাচক হিচাপে গ্ৰহণ কৰে বা তেতিয়াহ'লে হয়তো কংগ্ৰেছৰ বাবে অতি কষ্টসাধ্য হ'ব এই কলিয়াবৰ লোকসভা সমষ্টি যিটো লোকসভা সমষ্টি কংগ্ৰেছৰ বাবে অতি সহজ কাৰণ যিহেতু সংখ্যালঘু প্ৰধান সমষ্টি 4টাকৈ আছে আৰু এটা কথা ক'ব লাগিব যিহেতু চামগুৰি সমষ্টি ৰকিবুল হুছেইনে প্ৰতিনিধিত্ব কৰিছে চামগুৰিত কংগ্ৰেছৰ ভেটি যথেষ্ট শক্তিশালী আছিলে বিগত সময়ছোৱাত কিন্তু এবাৰ পঞ্চায়ত নিৰ্বাচনত দেখিবলৈ পোৱা গৈছিলে যে চামগুৰিতো কংগ্ৰেছ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আপোনাৰ সৈতে যদি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আছে আৰু ঠিক সেইদৰে ৰূপহী হয় গতিকে মিত্ৰতা প্ৰসংগটো এবাৰ উত্থাপন কৰিব পাৰি কাৰণ যিটো আচলতে ৰাইজে নিশ্চিতভাৱে পাপৰি কিছু সময় আমি অপেক্ষা কৰিব মই নিৰুপল হয় আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব আৰু আপুনি ইতিমধ্যে আমাক জনাইছে প্ৰত্যাহ্বানৰ এবাৰ সন্মুখীন হ'ব লাগিব এবাৰ কংগ্ৰেছ কাৰণ কলিয়াবৰ সমষ্টিৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে কিন্তু আপুনি যিহেতু কিছু সময় লৈছে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হ'ব কিন্তু এই মুহূৰ্তত আমি সঞ্জীৱৰ ওচৰলৈ যাম লখিমপুৰত আছে ৰাইজৰ প্ৰতিক্ৰিয়া সঞ্জীৱে আমাক জনাব সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছো পাপৰি আমি যেতিয়া নেকি যোৱা ৰাতি অগপ আৰু বিজেপি মিত্ৰতা হৈছে বুলি এটা বাতৰি ওলাইছিলে তাৰ পিছ মুহূৰ্তত আমি পুৱাই লখিমপুৰৰ অগপৰ বিধায়ক উৎপল দত্তৰ লগত যোগাযোগ কৰিছিলোঁ উৎপল দত্তই এটা কথা খুব নিস্তেজভাৱে ক'লে যে এতিয়াও মিত্ৰতা হোৱা নাই আৰু এজন উৎপল দত্তই ইয়াৰ পূৰ্বেও বহুবাৰ কৈ আছিলে যে যেতিয়া নেকি অগপ আৰু বিজেপি মিত্ৰতা হৈ ইতিমধ্যে অগপৰ বহুকেইজনে মন্ত্ৰিত্বও লাভ কৰিছিলে তাৰ পিছতো কিন্তু অগপ বিজেপি মিত্ৰতা হোৱা নাই বুলি ৰহস্যজনকভাৱে উৎপল দত্তই কৈ থাকে আৰু উৎপল দত্তৰ এই আচৰণ বা উৎপল দত্তৰ যি স্থিতি বা ৰাইজে সাধাৰণ
গাঁৱৰ ৰাইজে লখিমপুৰত কি বিচাৰিছে প্ৰকৃততে অগপ আৰু বিজেপিৰ মিত্ৰতা হোৱা উচিত বা হ'ল, যিহেতু হ'লে ভাল হ'ল নে বেয়া হ'ল সেই সম্পৰ্কে জানিবলৈ মই উপস্থিত আছো। মই কথা পাতিম, সাধাৰণ লোক যথেষ্ট আছে। কি ক'ব এই মুহূৰ্তত অগপ আৰু বিজেপিৰ যি মিত্ৰতা সেই প্ৰসংগটোত কিবা ক'বনে? অগপ বিজেপি দৰাচলতে মিত্ৰতাটো হোৱাটো বাঞ্ছনীয়, কিন্তু আচল অসমৰ যিখিনি উদ্দেশ্য আছিল সেই উদ্দেশ্যখিনি যদি সফল কৰে আমি তাত ধন্যবাদ দিব পাৰোঁ। এতিয়া লখিমপুৰৰ বিধায়ক উৎপল দত্তৰ কথাই কওঁ, তেখেতে বাৰম্বাৰ কৈ থাকে অগপ আৰু বিজেপিৰ মিত্ৰতা হোৱা নাই, কিন্তু তেখেতে উন্নয়নো কৰিব নোৱাৰে, যিটো দলতো তেওঁ স্থিতি স্পষ্ট কৰিব নোৱাৰে। আপুনি কি ক'ব সেই সম্পৰ্কত? সেই সম্পৰ্কত মোক ক'বলগীয়া এইটোৱে আছে, আমি দেখিছোঁ আমাৰ ৰাস্তা পদূলিৰ পৰা ধৰি যিখিনি আমাৰ আজাদটো পানীগাঁও পথটোৱে আজিলৈকে উন্নতি একো হোৱা নাই। যিহেতু পকীকৰণৰ কথা বহুত দিনৰ পৰা চলি আছিলে যদিও এতিয়ালৈকে কৰা নাই। এনে ক্ষেত্ৰত আমাৰ বিভাগীয় বা আমাৰ বিধায়কজনে উপযুক্ত কি ক'ব? উৎপল দত্তৰ পাৰ্টিৰ লগত মানে বিজেপিৰ লগত যেনেকৈ যি কৰক, আমাক লাগে ৰাস্তা পদূলি প্ৰধান। যিহেতু আমাৰ ৰাস্তাটো অতি বেয়া হৈছে, আজি এইটো 10 বছৰ আগতে বনাব লাগিছিলে, এই 10 বছৰে আজি কংগ্ৰেছৰ দিনততো একো নকৰিলেই, এতিয়া বিজেপিও আজিলৈকে একো কৰা নাই। আৰু উৎপল দত্তই এই কথাটোত কিছু হাত ধৰি আছে বুলি বা তেওঁ কিবা ৰাস্তাটো বনোৱা সম্পৰ্কে কিছু অন্যায় কৰি আছে বুলি আমি শুনিছোঁ ৰাইজৰ মুখত। হ'ব নালাগে। সঞ্জীৱ, ৰাইজৰ প্ৰতিক্ৰিয়া আমি ল'ম পুনৰ এবাৰ, এই প্ৰতিক্ৰিয়া ল'ম, প্ৰতিক্ৰিয়া মাজলৈ আমি যাম, আপোনাৰ ওচৰলৈ পুনৰ এবাৰ যাম সঞ্জীৱ আমি। কিন্তু এই মুহূৰ্তত আমি জনাওঁ যে আমাৰ সৈতে সাংবাদিক যিহেতু নিৰুৎপলো উপস্থিত আছে, প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আচলতে যাব, লগতে দুয়োগৰাকী অতিথিও আমাৰ সৈতে আছে। কিন্তু আমি এইখিনিতে ল'ব লাগিব চমু বাণিজ্যিক বিৰতি।